চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী সংস্থাৰ চূড়ান্ত অবিবেচক কাণ্ডৰ কাৰণে জাজিৰ বৃহত্তৰ অঞ্চলত অৰ্ধশতাধিক পৰিয়াল ইতিমধ্যে তেওঁলোকৰ যি বাসগৃহ আছে সেই বাসগৃহ পানীত বুৰ গৈছে আৰু জাজিৰ যি এই বৃহত্তৰ অঞ্চল এই বৃহত্তৰ অঞ্চলত ৰঙাজান নামৰ এখন জান আছিলে আৰু সেই ৰঙাজানখন পুতি পেলোৱাৰ ফলত ইতিমধ্যে কৃত্ৰিম বানৰ সৃষ্টি হৈছে। জাজিৰ চাওদাং যি ডিবুৱাল গাঁও আছে ডিবুৱালত যিটো কৃত্ৰিম বান হৈছে আৰু মই পোনে সামগ্ৰিক পৰিৱেশ দেখুৱাইছো। এয়া হৈছে শিৱসাগৰ জিলাৰ এই জাজিৰ যি বৃহত্তৰ অঞ্চল এই বৃহত্তৰ অঞ্চলত জাজিৰ চাওদাং গাঁৱৰ এই দৃশ্য আৰু ইয়াত প্ৰায় ২০ ঘৰতকৈ ওপৰ ইয়াত যি পৰিয়াল আছে পৰিয়ালসমূহ ইতিমধ্যে ইয়াৰ বাসগৃহসমূহ ইতিমধ্যে পানীত বুৰ গৈছে আৰু যি চাৰিলেনযুক্ত যি পথ নিৰ্মাণকাৰী সংস্থা সেই সংস্থাৰ অবিবেচক কাণ্ডৰ কাৰণে ইয়াত যি ৰঙাজান আছিলে সেই ৰঙাজানখন মাটি দি পুতি পেলোৱা হৈছে আৰু পুতি পেলোৱাৰ ফলত ইয়াত কৃত্ৰিম বানৰ সৃষ্টি হৈছে। বহু পৰিয়ালৰ তেওঁলোকৰ আলাইঠানি হৈছে আৰু আমাৰ মাজত এজন স্থানীয় ব্যক্তি আছে। মই আপোনাৰ ওচৰলৈ আহিছো, কি ক'ব আপোনাৰ কি সমস্যা হৈছে? সমস্যাটো কি ক'ব আৰু গোটেই পানীত ডুব গৈছে। কাৰণটো কি হ'ল, ফ'ৰলেনৰ যিটো ৰাস্তা এই ৰাস্তাৰ মাটিবিলাক আগৰ পুৰণা পানী যোৱা ড্ৰেইনটোত পেলাই দিলে। আগৰ যিটো লো আছিল এই লোটো আপোনাৰ জাজিৰ পৰা ৰঙাজানলৈকে যায়। এই মাটিবিলাক পেলাই দিয়াৰ কাৰণে আমাৰ পানীটো ইয়াত ব্লক হৈ গৈছে আৰু এই কাষতে এখন ধাবা আছে। এই ধাবাখনৰ পিছফালে কিটো পৰিৱেশ হয় ৰাইজেতো সকলোৱে জানে। এই গোটেই গেলা পানীবিলাকে আহি ইয়াৰ ব্লক পানীটোত ৰখি গৈছে আৰু ৰখাৰ স্থলত আমাৰ মানে গোটেই গেলা গোন্ধ থাকিব পৰা নাই। আৰু তাতে কাষতে এঘৰ মানুহে মাটি কিনি লৈছিলে বিপুল ভূঞা নামৰ, এই মানুহজনে মাটিটো ব্লক কৰি ৰাখি থৈছে। এই ব্লক কৰি দিয়াৰ ফলত গোটেই পানীত আমি ডুব গৈ আছো। তেনেস্থলত এতিয়া আমাৰ মাইকী মানুহৰ লেট্ৰিন কৰিবলৈ অসুবিধা, খৰি মাৰি এডাল কাটিবলৈ অসুবিধা, তাৰপাছতে কুকুৰা হাঁহ মেলিবলৈ অসুবিধা। আপোনাৰ কুকুৰা গঁৰালতে গছ মৰি গৈছে গোটেই অমিতা গছটো গোটেই গেলিয়ে গ'ল আৰু এনেস্থলত এতিয়া আপোনাৰ প্ৰশাসনে কি ব্যৱস্থা কৰে? হয়, নিশ্চয়কৈ ইয়াত গছ মৰি গৈছে। যিহেতু কৈছে চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী সংস্থাৰ যি অবিবেচক কাণ্ড, ইয়াত যিসমূহ পানী যোৱা নলা আছিলে সেই নলাসমূহ বন্ধ কৰি পেলোৱা হৈছে আৰু তেওঁলোকে কৈছে ভূঞা উপাধিৰ এজন ব্যক্তিয়ে তেওঁ এই নলাতে মাটি পেলোৱাৰ কাৰণে ইতিমধ্যে পানী ব্লক হৈ গৈছে। মই আপোনাৰ ওচৰলৈ আহিছো, কি ক'ব এই অঞ্চলটো কি অঞ্চল আপোনাৰ আৰু কিমান পৰিয়াল পানীত বুৰ গৈছে আৰু কি কাৰণে সমস্যাটো হৈছে? আমাৰ এইডোখৰ ডিবুৱাল চাওদাং বুলি কয়, ৰাজগাঁও। মানে কথাটো হ'ল কি, প্ৰথমতে আমি NKTV সমূহ কৰ্মকৰ্তালৈ আদৰণি জনাইছোঁ। কাৰণ আপোনালোকে আহি পিনি আমাৰ যে ৰাইজৰ এই সমস্যাটো দাঙি ধৰিবলৈ আহিছে সমাজৰ আগত বা আমাৰ চৰকাৰৰ আগত, গতিকে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথম কথাটো হ'ল কি, ফ'ৰলেনে আমাৰ যিখিনি ৰাস্তা বনাইছিল তাত আমাৰ আপত্তি নাই, বনক, চৰকাৰৰ ফালৰ পৰা আহিছে আমাৰ বনাব লাগে। কিন্তু কথাটো হ'ল কি, আমাৰ যিটো আগত পানী যোৱা ব্যৱস্থা আছিল সেই পানী যোৱা ব্যৱস্থাটো ইতিমধ্যে ব্লক হৈ গ'ল। হোৱাৰ মানে পৰিপ্ৰেক্ষিতত আমাৰ জনসাধাৰণৰ হাৰাশাস্তি হৈছে। প্ৰথমতে খেতি মাটি বুৰ গ'ল, আমি এতিয়া খেতি কৰা মানুহ, খেতি মাটিখিনি বুৰ গ'ল। দ্বিতীয়তে হ'ল কি, গাঁৱৰ ঘৰৰ মানুহখিনি প্ৰথম ঘৰৰ ভেটিৰ পৰা আদি কৰি সকলোতে বুৰি আছে, আপোনালোকে চাগে দৃষ্টিগোচৰ হৈছেই। আৰু লগতে ভূঞা উপাধিজনৰ নামৰ এজন ব্যক্তিয়ে মাটি কিনিছিলে, তেখেতে মাটিটো কিনাত আমাৰ আপত্তি নাই, কিনক, কিন্তু আমাৰ পানী যোৱা ব্যৱস্থাটো সুচল হিচাপে কৰি দিব লাগে, আমি সেইটো দাবী জনাইছোঁ। আৰু ৰাইজে লগতে ৰাইজক আৰু ৰাইজৰ ফালৰ পৰা আমি জনাইছোঁ যে চৰকাৰ আৰু আমাৰ প্ৰশাসনক যে এই পানী যোৱা সুব্যৱস্থা কৰি আমাৰ জাজিৰ পৰা গাৰ্লছৰ স্কুলখনৰ মুখলৈকে এইটো ব্যৱস্থাটো ভালকৈ কৰি দিব লাগে। প্ৰশাসনে আপোনালোকৰ এই অৱস্থা বুজি লৈছে নাই? এবাৰ আহিছিলে তেওঁলোকে, কিন্তু তেওঁলোকে চালেহিহে, চাই কোনো প্ৰত্যুত্তৰ নিদিলে। তাৰপিছত আমি বিধায়ক মহোদয়ৰ ওচৰলৈ গৈছিলোঁ। বিধায়ক মহোদয়জনাই আহি পিনি খুব তৎকালীন হিচাপে কামখিনি কৰিছিল, কিন্তু কামখিনি আধৰুৱা হ'ল। আধৰুৱা হ'ল মানে কি হ'ল, এইফালে 10 জেগাত হয়, এইপিনে দৰকাৰ খান্দিলে, সিফালে বাম কৰি ৰখাই থৈ দিলে। ৰখোৱাৰ কাৰণে আমাৰ এই মানে পানীটো সম্পূৰ্ণ ওলাই যোৱা নাই। বিধায়ক মানে কোন বিধায়ক? আমাৰ অখিল গগৈ ডাঙৰীয়া, তেখেতে মানে ভাল পদক্ষেপে লৈছিল, কিন্তু মানে আমাৰ ফ'ৰলেন কৰ্তৃপক্ষইও অকণমান হেমাহি কৰি পিনি অলপমান কামখিনি গাফিলতি কৰা নিচিনা আমাৰ পৰিলক্ষিত হ'ল। আৰু মানে কি হ'ল, যিখিনি পুল আছে সেই পুলখিনিয়ে পানীখিনি এতিয়া বৰ্তমান যাব পৰা নাই। আৰু তেওঁলোকে মানে এই ব্যক্তিগত মাটি যিখন আছিল, নতুন মাটি আছিল নাই, সেইখিনি খান্দি দিয়াৰ লগে লগে পুনৰ খহি গৈ আকৌ বাটটো বন্ধ হৈ গ'ল। হোৱাৰ কাৰণে এতিয়া পানীখিনি আৰু বেছি ব্যৱস্থাটো মানে বেয়া হৈ গৈছে। হয়, নিশ্চয়কৈ স্থানীয় ৰাজ্যৰ বহু অসুবিধা আছে আৰু যিটো শিৱসাগৰ জিলা প্ৰশাসনক এই যিসকল লোক এই লোকে তেওঁলোকে অৱগত কৰিছে, কিন্তু বৰ্তমানলৈকে শিৱসাগৰ জিলা প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু এই যি জাজিৰ যি ডিবুৱাল চাওদাং গাঁও, এই গাঁওখন ইতিমধ্যে বৃহত্তৰ ইয়াৰ পৰিয়াল তেওঁলোক এতিয়া পানীত বুৰ গৈছে, ইয়াত গছ গছনি মৰি গৈছে আৰু ইয়াৰ যি জনস্বাস্থ্য সেই জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। আৰু পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব শিৱসাগৰ জিলা প্ৰশাসনে এই যিসকল দুৰ্দশাগ্ৰস্ত যিসকল লোক এই লোকসকলক উদ্ধাৰৰ কাৰণে কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব।